তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকে জানে তো সিদিনা আপোনালোকে জানে একদম মানে মটো ব্লগটো মানে আনসাকসেসফুলি আছক। আজি মানে ফুল সেটআপত আইছো, ৰেডি একদম হেলমেট চেলমেট পুৰা ফুল তৈয়াৰী কৰি মটো ব্লগ কৰিম আজি। কিন্তু মানে অনলি ফৰ মটো ব্লগ, যদি চাবা মন নাই এতে মানে স্কিপ কৰক ভিডিঅ'টো। মানে এইটো মটো ব্লগত জিটি বকি থাকিম আৰু মানে মটো ব্লগ কৰবা মন আছিল না সৰুৰ পৰা বিকাশ দাহাৰ মটো ব্লগ চাই ভিডিঅ' মানে বনাব আইছো না যচতে। আজি মানে দুখান গাড়ী টেষ্টিং কৰিম মটো ব্লগৰ। এইপিনে একদম গাড়ী ৰেডি আছে। দশপাল ভাই তোমাৰ গাড়ী এখন ল মোৰ ড্ৰিম আছিল, মই ললো আৰু এখনি মডিফিকেশন টোটালত মই কৰছো আৰু এখনত টোটাল 3000 টাকা হৈছে গাড়ীখন। মডিফিকেশনটো চাওক, মই ভালকে দেখাই আছো। কি ভাই মডিফিকেশন কৰছ আছো প্ৰথম এই মিৰৰটো লগ ৰিয়েল মিৰৰ, তাৰপিছত এখন ডমিনাৰৰ ভাইজৰ খান ডমিনাৰৰ ভাইজাৰ লগে দিছি ভাই। তাৰপিছত এই গ্ৰাফিক্স ষ্টিকাৰ খান থাকিল। ও মাই এখনিতো একদম আল্টিমেট লাগছে। তেল ৰেডি খান, তাৰপিছত তলত লাইট আছে তোমাৰ, আৰু হুইল কভাৰ মানে কিছু মানে ভাই কষ্ট, কিন্তু গাড়ীখন আছে মানে ভাল লগা হৈছে। এটা লুক এটা হৈছে আপোনালোকে চাওক। মোৰ ভাই কিবা কিবি কৰবা লাগব, মানে পাৰা নাই কিবা কিবি তুমিয়ে ক'বা লাগব কি কৰবা লাগে পিছত কেনেকে কি। এই এটা মটো ব্লগ সেটআপ, মানে মটো ব্লগটো চাই লওক কেনেকুৱা কি ফুল মানে সেটআপত আইছো আজি একদম মটো ব্লগ কৰবা। তো এইবাৰ এই জসপলৰ গাড়ী লৈ যাম। এনএস নেকি এখন না কি আছিল নামটো নাজানো ৰ। জি নহওক এনএস না এনএস 167 জি নহওক। এই সাউন্ড চা, এ মাই গড চলিয়ে ও মাই গড এটা গিয়াৰ লগাই দিছো। ৰেডি হওক আপোনালোকে। আজি মানে ফুল সেটআপত মটো ব্লগ, মানে নৰ্মেল হ'ব ভিডিঅ'টো, মানে এনে আৰু জাষ্ট ফূৰ্তিতে মটো ব্লগ সেটআপটো লগালে বকপা মোৰো মন আছিল না। আপোনালোকে বা কি পাই নাজানো, জাষ্ট মই ভাল পাইছো সেইকাৰণে মই কৈছো। জসপলৰ এখন মডিফিকেশন চাওক না, কি মজা কৰিছে গড। এইবাৰ জসপলৰ গাড়ী এ বে এনে ইয়াৰ গাড়ীখনত মানে কি ফৰ্চকে ৰেষ্ট উঠি যায়, মোৰ গাড়ীখনত নুঠে না, সেইকাৰণে সেইটো নাপায়। ভিডিঅ'টোত একো ডেষ্টিনেশ্যন নাই, কত যাব লগা নাই। মানে এই মটো ব্লগত বিকাশ দা যে বকি থাকে সেই মানে ফিলটো মানে দিবা নোৱাৰিম আপোনালোকক। তথাপিতো মানে এনে জাষ্ট মানে লৈছোঁ আৰু জাষ্ট মই এনজয় কৰি আছোঁ আৰু আপোনালোকক কি দিব পাৰিছোঁ নাজানো এই ভিডিঅ'টো। সেইটোৱে আৰু জসপল ভাই কা গাড়ী হে ও মাই গড চাউণ্ড চাওক দেখছি একদম 5 নম্বৰ গিয়াৰত আছে। আমি অলপমান ৰেচত চলাম, জোৰত যাম হা। মেইন কথা আছে তাততো মিলি অহা নাই না। তো দুটামান ভিডিঅ'ৰ পিছত মানে এটা মটো ব্লগ ভালকৈ আমি ক'ৰবাত যাই কিনে এটা মটো ব্লগ ছেটআপ, মানে মটো ব্লগ ভিডিঅ' এটা দিম ৰ। মানে এনেকৈ আজি চালোঁ আৰু জাষ্ট টেষ্টিং দিছোঁ আৰু আজি 1 2 3 মাইক টেষ্ট কি কয়। মাই গড মটো ব্লগ ভাল লাগছে। কিবা এটা মানে কি সপোন আছিল এটা মটো ব্লগ মানে কৰাৰ, আজি মানে সেই সপোনটো চাগে দিঠা হ'ব। আৰু মানে সেই আছে না কি বুলি কয়, বিহু আহিল যিহেতু উৰুকাত দুটামান ভাল ভিডিঅ' দিম। ভিডিঅ'টো কেনেকুৱা পালে জনাব। মানে একদম মানে সেই আৰু মটো ব্লগ ভিডিঅ' মানে বনাব ইচ্ছা আছিল না, সৰুৰ পৰা ভাবছিলোঁ মটো ব্লগ কৰিম। মটো ব্লগ মানে সৰুৰ পৰা এনেকৈ মটো ব্লগ কৰিব মন আছিল, সেইকাৰণে জসপলে একদম মটো ব্লগ ছেটআপ লৈ আহিছে। সেইকাৰণে ভাবছোঁ কি আজি মটো ব্লগ এটা কৰি চালোঁ। বিশেষ একো নাই ভিডিঅ'টোত, এনে আৰু জাষ্ট এই কৰি নেক্সট যিটো আপকামিং ভিডিঅ' আহিব সেইটো অলপমান আল্টিমেট হ'ব। মানে সেইটোৱে বলক এতিয়া মানে টিহুত যাম আমি। আপোনালোকে ক'ত যায় আৰু ঘুমাওক ডাক বাই বাই। তো ডক্টে একদম নেক্সট ভিডিঅ'ত লাগাল পাম, জানে উৰুকাৰ মাঘ বিহুৰ কিবা কিবি ভিডিঅ' এনেকৈ আহিব না, মানে বনাই থৈ দিছোঁ, এনে লুকাব আছোঁ আৰু।